হাই ফ্ৰেণ্ডছ, হিচামিক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু ভোগালী বিহুৰ অনেক অনেক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিবলগীয়া দিনটো সকলোৱে ভালে কুশলে যাওক তাকে কামনা কৰিছোঁ। আৰু আজি বিহু দিনটো মইনো কি কৰোঁ তাকে আপোনালোকলৈ এটা ব্লগ আগবঢ়াইছোঁ। আশা কৰোঁ ব্লগটো চাই ভালেই পাব আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেললৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আহকচোন কি কৰোঁ দেখাওঁ। ৰেডি হৈ গ'লোঁ, ওচৰৰ দাদাৰ ঘৰতে এতিয়া মৰ্ণিং ব্ৰেকফাষ্টটো কৰিমগৈ। তাৰপাছতে তাতে মানে ভাত বনোৱা হ'ব। তাৰপিছত বনাই কৈছে যে হেৰিয়াত নদীৰ ওচৰত গৈ পেলাই খাবগৈ। তাকে আপোনালোকক দেখাম বাৰু কি কৰোঁ। আহকচোন এতিয়া তালৈ যাই আছোঁ। ৰেডি হৈ গ'লোঁ, এতিয়া ঘৰটো তলাটো দি লওঁ। এতিয়া দাদাৰ ঘৰত মই গৈ আছোঁ আৰু গৈ আছোঁ দাদাৰ ঘৰতে। সেইটো মোৰ লুক আহিছোঁ, দাদাৰ ঘৰ পাই গৈছোঁহি। ৰেডি কৰিছোঁ। ফুলকবি, মগু দাইল, গাজৰ আৰু কিছু নাই না আৰু ভজা আলুখিনি পানীত দি থৈ দিলে। খানাৰ কাৰণে ইয়াতে ডিমৰ জোল হ'ল। মই চিকেন নাখাওঁ ন, সেইকাৰণে ডিম হৈ গ'ল। তাৰপাছতে বন্ধাকবি ভাজি, তাৰপাছতে এয়া পকৰা আৰু পূজা বৰ্তাকৰ ঘৰত আছে ন, ইয়াতে খেতি বেঙেনা, তাৰপাছতে ধনিয়া, তাৰপাছতে যে কি কয় ভেদাইলতা আৰু তুলসী গছ, এয়া ফুল কিউটি কিউটি গোলাপ ফুল, টিকলি এইকেইটা হ'ল। তাৰপিছতে এইকেইটা ধুনীয়া লাগিছে আৰু এইখিনি গোলাপ ফুল আৰু এটা আছে এইকেইটা দেখাইছোঁ হা, এটা গোলাপ ফুল আৰু জবা ফুল, এল'ভেৰা আৰু এজোপা কি ফুল চিনি নাপাওঁ, ভাল লাগিছে দেখি। আৰু নাই আৰু এইখিনি এজোপা আম গছ। নদীৰ ওচৰত গৈ কি কৰিলোঁ, কাইলৈ এটা ছেকেণ্ড পাৰ্ট ভিডিঅ' লৈ আহিম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল।